এপিএসসি চৰকাৰী চাকৰিত বহিৰাগত হিন্দীভাষীক নিযুক্তি দিয়াৰ পাছত এইবাৰ অসমৰ ঐতিহাসিক সম্পদৰ দুৱাৰমুখত হিন্দীভাষী লোকক নিযুক্তি। ঐতিহাসিক শিৱসাগৰৰ ৰংঘৰ তলাতল ঘৰকে ধৰি বিভিন্ন ঐতিহাসিক ক্ষেত্ৰসমূহত থলুৱা খিলঞ্জীয়া লোকক নিযুক্তি নিদি হিন্দীভাষী তথা অনা অসমীয়া লোকক নিযুক্তি প্ৰদান কৰাৰ ক্ষেত্ৰত পুনৰ সৰব হৈ উঠিছে ৰাজ্যখনৰ অন্যতম জনগোষ্ঠীয় সংগঠন টাই আহোম ছাত্ৰ সন্থা। টাই আহোম ছাত্ৰ সন্থাই পুৰাতত্ব বিভাগক বান্ধি দিলে সময়সীমা। অসমৰ বিভিন্ন স্থানৰ লগতে শিৱসাগৰ জিলাত থকা ৰংঘৰ তলাতল ঘৰ আদি ঐতিহাসিক স্থানসমূহত অসমীয়া ভাষা নজনা লোকক নিযুক্তি প্ৰদান কৰা হৈছে, যাৰ ফলত ঐতিহাসিক ৰংঘৰ তলাতল ঘৰ চাবলৈ আহি অনা অসমীয়া কৰ্মচাৰী ব্যৱহাৰত অসন্তুষ্ট এইসকল পৰ্যটক। ठीक है, ये प्रोसेस बहुत गलत है। आप जो यहाँ पर आए हिंदी भाषी ঠিকে আছে, এইটো ভাল কথা কৈছে আপুনি। হয় নহয়, হিন্দীত চবে বুজি পায় নেকি কথা? উল্লেখনীয় কথাটো হৈছে যে ৰংঘৰ তলাতল ঘৰকে ধৰি পুৰাতত্ব বিভাগৰ অধীনত থকা ঐতিহাসিক স্থানসমূহৰ টিকট ঘৰত পুৰাতত্ব বিভাগে বহুসংখ্যক অসমীয়া ভাষা নজনা লোকক নিযুক্তি প্ৰদান কৰিছে, যাৰ ফলত ৰাজ্যখনৰ বিভিন্ন ঠাইৰ পৰা ৰংঘৰ কাৰেংঘৰকে ধৰি ঐতিহাসিক স্থানসমূহ চাবলৈ অহা বহু লোক ভাষাক লৈ সমস্যাত পৰা দেখা গৈছে। যি সময়ত চৰকাৰে খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কয় বা পৰ্যটন ক্ষেত্ৰখনত পৰ্যটকৰ আগমন বঢ়াবৰ বাবে বিভিন্ন পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰি নতুন নতুন আঁচনি মুকলি কৰি আহিছে, তেনে সময়তে 600 বছৰীয়া আহোম ৰাজত্বৰ সোণোৱালী ইতিহাস বহন কৰি থকা খুদ শিৱসাগৰ জিলাতে এইদৰে পৰ্যটকসকলে আলৈ আহুকালৰ সন্মুখীন হ'বলগীয়া হৈছে, যাৰ বিৰুদ্ধে টাই আহোম ছাত্ৰ সন্থাই পুৰাতত্ব বিভাগক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে অসমীয়া খিলঞ্জীয়া লোকক এই কাউণ্টাৰসমূহত নিয়োগ কৰিবৰ বাবে দাবী জনায় আৰু লগতে টিকটৰ সমস্যাৰ সমাধান কৰিবৰ বাবেও দাবী জনায়। ঐতিহাসিক ৰংঘৰ তলাতল ঘৰ জয়দৌলকে আদি কৰি যিসমূহ আমাৰ কাউণ্টাৰত থকা যিসকল আমাৰ আগৰ পূৰ্বৰ আমাৰ অসমীয়া মূলৰ ব্যক্তিসকলৰ কাউণ্টাৰত আছিল, আজি আমি কিছুদিনৰ পৰা 2-3 দিনমানৰ পৰা আমি দেখিবলৈ পাইছোঁ ইয়াত কাউণ্টাৰত আজি অসমৰ বহিৰাজ্যৰ পৰা আহি যুৱকসকলে ইয়াত যুৱতীসকলে ইয়াত জড়িত হৈছেহি। এইটো কোনো কাৰণতে সহজভাৱে মানি ল'ব নোৱাৰি, কিয়নো ইয়াত ৰংঘৰ হওক তলাতল ঘৰ ঐতিহাসিক সম্পদসমূহত আমাৰ আৱেগ জড়িত হৈ আছে। ইয়াত কোনো ধৰণৰ শিপাৰ লগত সম্বন্ধ নথকা, ৰংঘৰ ঐতিহ্যৰ বিষয়ে নজনা, তলাতল ঘৰৰ ঐতিহ্যৰ বিষয়ে নজনা এখিনি লোকে ইয়াত যদি ইয়াত আহি চাকৰি কৰিবলৈ আহে, তেনেহ'লে এইটো কোনো কাৰণতে সহজভাৱে মানি ল'ব নোৱাৰি, কিয়নো এই কাৰণে ইয়াত প্ৰতিদিনে আচলতে হাজাৰ হাজাৰ পৰ্যটকসকল এই ৰংঘৰ তলাতল ঘৰ ঐতিহাসিক ঠাইসমূহলৈ আহে আৰু ইয়াত অহাৰ পিছতে তেওঁলোকে যেতিয়া নেকি হিন্দীত কথা বতৰাবোৰ কয়, ইয়াত আমাৰ অসমীয়া মূলৰ মানুহসকলে বুজাত অসুবিধা হয়। আচলতে বহু সময়ত আমি দেখিবলৈ পাইছোঁ, নিজৰ চকুৰে প্ৰত্যক্ষ কৰিছোঁ, আচলতে বহু পৰ্যটক আচলতে ইয়াৰ পৰা ঘূৰি যোৱাৰ উপক্ৰম হৈছে। গতিকে এনেধৰণে আচলতে এই ব্যৱস্থাটোৱে যদি গতিকে আমি টাই আহোম ছাত্ৰ সন্থাই কোনো কাৰণতে ক্ষান্ত নাথাকিম। আমি 7 দিনৰ সময়সীমা পুৰাতত্ব বিভাগলৈ কেন্দ্ৰীয় পুৰাতত্ব বিভাগলৈ আমি তেওঁলোকক 7 দিনৰ সময়সীমা আমি দিছোঁ আৰু ইয়াৰ ভিতৰত যদি তেওঁলোকে এই ব্যৱস্থাটো যদি সাল সলনি নকৰে আমি কোনো কাৰণতে ক্ষান্ত নাথাকিম, কিয়নো ইয়াত আমাৰ অসমত ইতিমধ্যে অসমৰ মূলৰ বহুত সংখ্যক যুৱক যুৱতী আছে। ইয়াত অসমৰ মূলৰ যুৱক যুৱতীসকলক ইয়াত আগস্থান দিব লাগিব, কোনো কাৰণতে বহিৰাজ্যৰ যুৱক যুৱতীক ইয়াত যদি আগস্থান দি যদি এনেধৰণে যদি তেওঁলোকে ডিপাৰ্টমেণ্টত চলাই যাম বুলি আমি কোনো কাৰণতে আটাইছোঁ ক্ষান্ত নাথাকিম। আমি শেষবাৰৰ বাবে আমি 7 দিনৰ সময়সীমা প্ৰদান কৰিছোঁ। ইয়াৰ ভিতৰত যদি কোনো ধৰণৰ পুৰাতত্ব বিভাগে গুৰুত্বপূৰ্ণ ভূমিকা হাতত নলয়, আমি নিশ্চয়কৈ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী হাতত তুলি ল'বলৈ আমি বাধ্য হ'ম। অহা এসপ্তাহৰ ভিতৰত পুৰাতত্ব বিভাগে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ নকৰিলে সংগঠনটোৱে পুনৰ এবাৰ আন্দোলনৰ হুংকাৰ দিয়া পৰিলক্ষিত হয়। শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।